সকলোকে নমস্কাৰ। ষ্টাডি মেটেৰিয়েলছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত ৰিজনিঙৰ নাম্বাৰ ছিৰিজৰ ওপৰত কেইটামান কুৱেশ্যন ডিছকাছ কৰিবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু নতুনকৈ অহাসকলে চেনেলটোৰ সৈতে কানেক্ট হৈ থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থ'ব। আৰু ৰিজনিঙৰ ওপৰত যিহেতু প্ৰথমটো ভিডিঅ', যদিহে আপোনালোকৰ ভাল লাগে তেন্তে কমেণ্ট কৰি দিব। আগলৈ ৰিজনিঙৰ ওপৰত আৰু ভিডিঅ' আনিবলৈ মই চেষ্টা কৰিম। ঠিক আছে, তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত ৰিজনিঙৰ নাম্বাৰ ছিৰিজৰ ওপৰত কেইটামান কুৱেশ্যন ডিছকাছ কৰিম। কম্পিটিটিভ এক্সামবোৰত য'ত ৰিজনিং আহে তাত আপোনালোকে নাম্বাৰ ছিৰিজৰ ওপৰত কুৱেশ্যন দেখা পাবই পাব। গতিকে এতিয়া আপোনালোকে ফাৰ্ষ্ট কুৱেশ্যনটো চাওক। ফাৰ্ষ্ট কুৱেশ্যনটো এটা ছিৰিজ দিয়া আছে নাম্বাৰ ছিৰিজৰ 2, 6, 14, 30। এতিয়া নেক্সট কুৱেশ্যন মাৰ্কৰ জেগাত কোনটো নাম্বাৰ বহিব এতিয়া আপোনালোকে উলিয়াব লাগে। আপোনালোকে পাৰিলে ফাৰ্ষ্টে নিজে ট্ৰাই কৰিব। প্ৰথমে ভিডিঅ'টো প'জ কৰি ল'ব আৰু নিজে কৰিবলৈ ট্ৰাই কৰিব। যদিহে নোৱাৰে তেন্তে ভিডিঅ'টো আকৌ কণ্টিনিউ কৰিব। ঠিক আছে, তেন্তে এতিয়া মই আপোনালোকক এইটো বুজাই দিছোঁ, চাই লওক। সংখ্যাবোৰ দেখিছে ওচৰা ওচৰি সংখ্যা হয়। এনেকুৱা যদি ওচৰা ওচৰি সংখ্যা দেখে আপোনালোকে প্ৰথমতে এই মাজৰ যিটো গেপ থাকে এই গেপটো উলিয়াবলৈ চেষ্টা কৰিব। এতিয়া 2 আৰু 6 মাজত কিমান গেপ আছে বাৰু? 2 পৰা 6 লৈকে +4। তাৰপিছত 6 পৰা 14 লৈকে কিমান গেপ আছে মাজত? 6 পৰা 14 লৈকে আছে +8 গেপ আছে মাজত। তাৰপিছতে 14 পৰা 30 হৈছে। এতিয়া 14 পৰা 30 লৈকে মাজত কিমান গেপ আছে? 14 পৰা 30 লৈকে আছে 14, 20, 30 আছে 16। প্ৰথম সংখ্যা দুটাৰ মাজত আছিলে গেপ 4, তাৰপিছত আছিলে 8, তাৰপিছত আছে 16। এতিয়া এইটো দেখি আপোনালোকে কিবা এটা গেছ কৰিব পাৰিছেনে? এতিয়া মই বুজাই দিছোঁ, চাওক। ফাৰ্ষ্টে যিটো গেপ পালে যে ফাৰ্ষ্টে যিমান গেপ পালে 4 পালে, তাৰ লগত 2 এটা মাল্টিপ্লাই কৰি দিলে। 4 লগত 2 মাল্টিপ্লাই কৰি পালে 8। এতিয়া গতিকে নেক্সট সংখ্যাটোৰ লগত 8টা যোগ কৰিলে 6 লগত 8 যোগ কৰিলে 14 পালে। বাকী যিটো মাজত গেপটো পালে যে 8ৰ লগত আকৌ 2 এটা মাল্টিপ্লাই কৰিলে, 8ৰ লগত 2 মাল্টিপ্লাই কৰি পালে 16। গতিকে 14ৰ লগত 16 প্লাছ কৰি পালে 30। এতিয়া আপোনালোকে কি কৰিব লাগিব বাৰু? এই যে 16টো পালে যে 16ৰ লগত 2 এটা মাল্টিপ্লাই কৰিব লাগিব। 16ৰ লগত 2 মাল্টিপ্লাই কৰিলে পাব আপোনালোকে 32। আৰু আপোনালোকে 32টো দেখি পিনি লগে লগে অপশ্যন বিত ক্লিক কৰিব নাযাব। অপশ্যন বিত মানে ৰাইট টিক দিব নাযাব, কাৰণ আমি 32টো এই যিটো লাষ্টৰ সংখ্যাটো আছে যে তাৰ লগত প্লাছ কৰিব লাগিব। ইয়াত দেখিছে আপোনালোকে 4ৰ লগত ইনটু 2 কৰি 8 পালে, 8টো নেক্সট সংখ্যাৰ লগত প্লাছ কৰিলে। ঠিক তেনেকৈ 8ৰ লগত ইনটু 2 কৰি 16 পালে, 16টো নেক্সট সংখ্যাৰ লগত প্লাছ কৰিলে। এতিয়া আমি 16ৰ লগত 2 ইনটু কৰি পালোঁ 32টো এতিয়া লাষ্টৰ সংখ্যাটোৰ লগত প্লাছ কৰক। 30 প্লাছ 32 কিমান হ'ব বাৰু? 62 নহ'ব জানো? 62। গতিকে ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন এ। আশা কৰোঁ বুজি পালে এইটো। এতিয়া পিছৰ কুৱেশ্যনটো চাওঁ আহক। পিছৰ নাম্বাৰ ছিৰিজটো দিয়া আছে 6, 11, 18, 27। এতিয়া কুৱেশ্যন মাৰ্কৰ জেগাত আপোনালোকে উলিয়াব লাগে। এইটো আপোনালোকে এতিয়া ট্ৰাই কৰিব প্ৰথমতে ভিডিঅ'টো প'জ কৰি লৈ। এতিয়া মই আপোনালোকক কৰি দেখাই দিছোঁ, চাই লওক। ওচৰা ওচৰি সংখ্যা দেখিছে 6, 11, 18, 27 ওচৰা ওচৰি সংখ্যা হয়। গতিকে প্ৰথমতে আপোনালোকৰ কামটো হ'ল ইয়াৰ মাজৰ যিমান গেপ আছে সেই গেপটো উলিওৱা। 6 পৰা 11 লৈকে প্লাছ হৈছে 5 আৰু 11 পৰা 18 লৈকে হৈছে +7 আৰু 18 পৰা 27 লৈকে কিমান হৈছে বাৰু? 18 পৰা 27 লৈকে হৈছে +9। এতিয়া বুজি পালে আপোনালোকে কি কৰিব লাগে? অড সংখ্যাকেইটাৰে আগবাঢ়িছে। প্ৰথম 5 আছিলে, তাৰপিছৰ অড সংখ্যা 7, তাৰপিছতো অড সংখ্যা 9। এতিয়া 9ৰ পিছতো অড সংখ্যা হৈছে 11। গতিকে 27ৰ লগত 11 প্লাছ কৰক। 27 প্লাছ 11 কিমান হ'ব বাৰু? 38 হ'ব। গতিকে ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন বি, 38। যিহেতু আজি প্ৰথমটো ভিডিঅ' মোৰ, গতিকে কেইটামান ইজি কুৱেশ্যনৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে ভালদৰে ভিডিঅ'টো চাই যাব। এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ আহক। নেক্সট ছিৰিজটো চাওক 1, 4, 3, 6, 5, 8। এতিয়া 8ৰ পিছৰ কুৱেশ্যন মাৰ্কৰ জেগাত কি বহিব সেইটো উলিয়াব লাগে। পুনৰ এইটো ওচৰা ওচৰি সংখ্যা হয়। এতিয়া পুনৰ আপোনালোকে নিশ্চয় এতিয়ালৈকে চাগে আপোনালোকে গেপটো উলিয়াই ল'লে মাজৰ 1ৰ পৰা 4 লৈকে
+3 তাৰপিছত এতিয়া চাওক এইটো এটা 4 পৰা 3 লৈকে -1 হৈ গ'ল -1 আকৌ 3 পৰা 6 লৈকে হৈছে +6 আকৌ 6 পৰা 5 লৈকে -1 5 পৰা 8 লৈকে হৈছে +3 এতিয়া এইটো চিৰিজটো কেনেকৈ আগবাঢ়িছে আপোনালোকে গম পালে প্ৰথম +3 তাৰপিছতো -1 আকৌ +3 কৰি যিমান পাব তাৰ পৰা -1 এতিয়া 5ৰ লগত +3 কৰিলে +3 কৰি পিনি -1 5ৰ লগত +3 কৰি 8 পালে 8ৰ পৰা -1 কৰক 8 - 1 7 গতিকে ইয়াৰ আনচাৰ হৈছে অপশ্যন চি 7 ঠিক আছে বুজি পাইছে নিশ্চয় এতিয়া পিছৰ কুৱেশ্যনটো চাওক কুৱেশ্যনটো চাওক 9 25 49 আৰু 81 এতিয়া পিছৰ কুৱেশ্যন মাৰ্কৰ জেগাত কি বহিব উলিয়াব লাগে আপোনালোকক মই এটা কথা কৈ থৈ দিওঁ আপোনালোকে যদি ৰিজনিঙত ভাল স্ক'ৰ এটা কৰিব বিচাৰে তেন্তে ৰিজনিঙৰ যিবিলাক বেছিক পাৰ্ট আপোনালোকে সেই বেছিকখিনি প্ৰথমে জানিব লাগিব যেনে ধৰক এলফাবেটকেইটাৰ পজিশ্যনবিলাক জানিব লাগিব যেনে এটো কেই নম্বৰত আছে বা চিটো কেই নম্বৰত আছে এমটো কেই নম্বৰত আছে অ'টো কেই নম্বৰত আছে সেই পজিশ্যনবিলাক আপোনালোকে ভালদৰে মনত থ'ব লাগিব তেতিয়া আপোনালোকে ৰিজনিঙত ভালদৰে ভাল এটা স্ক'ৰ কৰিব পাৰিব কাৰণ ৰিজনিঙত আপোনালোকে বেছি টাইম দিব নোৱাৰে আৰু ৰিজনিঙত যদি বেছি টাইম দিব হয় তেন্তে সেইবিলাক সকলোৱে কৰিব পাৰিব আপোনালোকৰ এতিয়া মেইন টাৰ্গেটটো হৈছে ৰিজনিঙত কম সময় দি কেনেদৰে গোটেইখিনি আপোনালোকে কমপ্লিট কৰিব পাৰে ৰিজনিংটো এনেকুৱা এটা বস্তু যদি আপোনালোকৰ ৰিজনিঙৰ বেছিক কনচেপ্টখিনি ক্লিয়াৰ আছে তেন্তে আপোনালোকে ধুনীয়াকৈ ইয়াত ভাল এটা স্ক'ৰ কৰিব পাৰিব ৰিজনিঙত 20 ভিতৰত 20 পোৱাটো একো টান কথা নহয় যাৰ বেছিক কনচেপ্ট ক্লিয়াৰ আছে তেওঁলোকে 20 ভিতৰত 20টা কুৱেশ্যন আৰামত শুদ্ধ কৰিব পাৰিব সেয়ে কৈছোঁ আপোনালোকে প্ৰথমে বেছিকখিনি ক্লিয়াৰ কৰিব যদি আপোনালোকক ভিডিঅ' লাগে মই দি দিম বাৰু কেনেকৈ আপোনালোকে এইবোৰ মনত থ'ব লাগে বেছিক কনচেপ্টবোৰ এলফাবেটৰ পজিশ্যনখিনি লগতে কোনটো এলফাবেটৰ অপজিট কোনটো হ'ব যেনে ধৰক চি অপজিট এক্স বি অপজিট ৱাই তেনেদৰে মুখতে আপোনালোকে উলিয়াব পাৰিব লাগিব এইখিনি পি অপজিট কে এমৰ অপজিট এন এইবোৰৰ লগতে আপোনালোকে নাম্বাৰবোৰৰ স্কোৱাৰবোৰ মনত থ'বলৈ চেষ্টা কৰিব বিশেষকৈ আপোনালোকে 1ৰ পৰা 30 লৈকে স্কোৱাৰ টেবুলখন মনত থ'ব আৰু যদি পাৰে 1ৰ পৰা 20 লৈকে কিউবৰ টেবুলখনো মনত থ'বলৈ চেষ্টা কৰিব কি কাৰণে মনত থ'ব কৈছোঁ মই এতিয়া আপোনালোকে চাই লওক এই যিটো কুৱেশ্যন দেখিছে যে এই কুৱেশ্যনটো স্কোৱাৰ লগত ৰিলেটেড কাৰণ আপোনালোকে দেখিয়ে ধৰিব পাৰিব লাগে 9টো হৈছে 3 স্কোৱাৰ 25টো হৈছে 5ৰ স্কোৱাৰ 49টো হৈছে 7ৰ স্কোৱাৰ 81টো হৈছে 9ৰ স্কোৱাৰ দেখাৰ লগে লগে এইটো গম পাব লাগে কাৰণ সকলো সময়তে ডিফাৰেঞ্চটো কামত নাহিব পাৰে তেনেকুৱাবোৰ ক্ষেত্ৰত আপোনালোকৰ এইবোৰ ট্ৰিকে কামত দিয়ে গতিকে এতিয়া এই কুৱেশ্যন মাৰ্কৰ জেগাত কি বহিব আপোনালোকে নিজে ভাবকচোন প্ৰথমটো আছিলে 3 স্কোৱাৰ তাৰপিছতো 5ৰ স্কোৱাৰ তাৰপিছতো 7ৰ স্কোৱাৰ তাৰপিছতো 9ৰ স্কোৱাৰ ইয়াতো অৰ্থসংখ্যাকেইটা লোৱা হৈছে প্ৰথম 3টো অৰ্থসংখ্যা তাৰপিছৰ অৰ্থসংখ্যাটো 5 তাৰপিছৰ অৰ্থসংখ্যাটো হৈছে 7 তাৰপিছৰ অৰ্থসংখ্যাটো হৈছে 9 এতিয়া পিছৰ অৰ্থসংখ্যাটো হৈছে 11ৰ স্কোৱাৰ কৰক 121 গতিকে ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন এ 121 বস্তুখিনি নিশ্চয় বুজি পালে আপোনালোকে এতিয়া পিছৰ কুৱেশ্যনটো চাওক 126 কুৱেশ্যন মাৰ্ক 120 এতিয়া কুৱেশ্যন মাৰ্কৰ জেগাত কি বহিব আপোনালোকে এবাৰ নিজে ট্ৰাই কৰক ইয়াত চাওক 1ৰ পৰা 2 কৰিব যাওঁতে আপোনালোকে যদি প্ৰথম ডিফাৰেঞ্চটো উলিয়াব যায় +1 কৰিছে 2ৰ পৰা 6 কৰিব যাওঁতে কৰিছে ইয়াত +4 এতিয়া এইটো লজিক ইয়াত কামত নিদিব কিয়নো কি ধৰণে এইটো আগবাঢ়িছে ভালদৰে ধৰিব পৰা নাই এতিয়া আপোনালোকে বেলেগ এটা নিয়মত ট্ৰাই কৰিব লাগিব এইটো এতিয়া 1ৰ লগত কি কৰিলে 2 পাব সেইটো আপোনালোকে এবাৰ চিন্তা কৰক 1ৰ লগত যদি আপোনালোকে ইনটু 2 কৰে তেতিয়া পাব 2 এতিয়া 2ৰ লগত ইনটু যদি 3 কৰে এতিয়া আপোনালোকে পাব 6 এতিয়া গম পালে আপোনালোকে গতিকে 6ৰ লগত কি কৰিব লাগিব বাৰু প্ৰথম 2 কৰিলে তাৰপিছত 3 ইনটু কৰিলে গতিকে এতিয়া কৰিব লাগিব 6ৰ লগত ইনটু 4 এতিয়া 6 4 গুণ কিমান বাৰু 6 4 গুণ 24 এতিয়া আপোনালোকে যে এইটো কৰিলে সেইটো কাৰেক্ট হৈছে নাই এইটো চাবলৈ হ'লে আপোনালোকে এই পিছত দেখিছেনে 120 এতিয়া 24ৰ লগত যিহেতু 4 ইনটু কৰা হ'ল অলৰেডি এতিয়া 5 ইনটু কৰি চাওক 24 ইনটু 5 5 4 গুণ 20 5 2 গুণ 10 11 12 120
গতিকে এইটো কাৰেক্ট হৈছে 120 ওলাইছে অপশ্যন বি কাৰেক্ট এতিয়া পিছৰ কুৱেশ্যনটো চাওক 7 10 8 11 প্ৰথমতে আপোনালোকক মই কৈছোঁ ডিফাৰেন্সটো উলিয়াই ল'ব যিহেতু ওচৰা-ওচৰি সংখ্যা দেখিছে 7ৰ পৰা 10লৈকে গৈছে ইয়াত কৈছে +3 আকৌ 10ৰ পৰা 8 হৈছে মানে ইয়াত কমিছে নিশ্চয় আপোনালোকে ধৰিব পাৰিছে ইয়াত কমিছে -2 আকৌ 8ৰ পৰা 11 হৈছে ইয়াত প্লাছ হৈছে +3 এতিয়া ধৰিব পাৰিলে আপোনালোকে প্ৰথম +3 হৈছে যিটো সংখ্যা পাইছে তাৰ পৰা -2 কৰিছে তাৰপিছত যিটো সংখ্যা পালে তাৰ লগত আকৌ +3 কৰিলে তাৰপিছৰ সংখ্যাটো পৰা এতিয়া আপোনালোকে কি কৰিব লাগিব 11ৰ পৰা আপোনালোকে -2 কৰিব লাগিব +3 -2 +3 -2 গতিকে 11ৰ পৰা যদি আপোনালোকে -2 কৰে ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন বি 9 যথেষ্ট ইজি কুৱেশ্যন হয় এইবোৰ যিহেতু প্ৰথমটো ভিডিঅ' গতিকে বেছি হাৰ্ড কুৱেশ্যন লৈ অনা নাই পিছৰ কুৱেশ্যন চাওক 9 24 49 80 আৰু 121 এতিয়া পিছৰ কুৱেশ্যন মাৰ্কৰ জেগাত আপোনালোকে এইটো উলিয়াই চাওক নিজে প্ৰথমে ট্ৰাই কৰক আপোনালোকে এই কুৱেশ্যনটো মই আপোনালোকক বুজাই দিছোঁ ভালদৰে চাই যাব এতিয়া ওচৰা-ওচৰি সংখ্যা দেখিছে মই ক'লোঁ আপোনালোকক ডিফাৰেন্সটো উলিয়াই ল'ব বুলি 9ৰ পৰা 24 পাবলৈ হ'লে কিমান প্লাছ কৰিছে প্লাছ কৰিছে 15 9ৰ লগত 15 কৰিলে 24 হৈছে এতিয়া 24ৰ লগত কি প্লাছ কৰিছে 49 পাইছে বাৰু 49 - 24 কৰি চাওক আপোনালোকে এতিয়া 24ৰ লগত প্লাছ কৰিছে 25 প্লাছ 25 কৰিছে পাইছে তেতিয়া 49 এতিয়া 49ৰ লগত কি প্লাছ কৰি 80 পাইছে 49ৰ লগত এতিয়া 49 50 31 প্লাছ কৰিছে 31 প্লাছ কৰি পাইছে 80 আৰু 80 লগত কিমান প্লাছ কৰি 121 পাইছে 80 লগত 41 প্লাছ কৰিছে এতিয়া পাইছে 121 80 লগত আপোনালোকে 41 প্লাছ কৰি চাওক 121 পাব এতিয়া 15 25 31 41 এইটো পেটাৰ্ণটো ঠিক এটা ধৰিব পৰা নাই এতিয়ালৈকে কি চিষ্টেমত বাঢ়িছে 15ৰ পৰা 25 হৈছে ইয়াত 10 বাঢ়িছিলে 25ৰ পৰা আকৌ 31 হৈছে এতিয়া আপোনালোকে কি কৰিব প্ৰথমে ডিফাৰেন্সটো উলিয়াই চালে ডিফাৰেন্সটো উলিয়াই চোৱাৰ পিছতো বুজি পোৱা নাই যিহেতু গতিকে ডিফাৰেন্সটোৰ মাজত ডিফাৰেন্সটো আপোনালোকে উলিয়াব চেষ্টা কৰিব এতিয়া 15 আৰু 25ৰ মাজৰ ডিফাৰেন্সটো হৈছে 10 15ৰ লগত +10 কৰিছে এতিয়া পাইছে 25 এতিয়া 25ৰ লগত কি কৰিছে 25ৰ লগত কৰিছে +6 কৰিছে তেতিয়া পাইছে 31 আকৌ 31ৰ লগত আকৌ কৰিছে +10 কৰিছে তেতিয়া পাইছে 41 এতিয়া কি কৰিব লাগিব আপোনালোকে ধৰিব পাৰিলে +10 প্ৰথমে +10 কৰিছে তাৰপিছত +6 কৰিছে আকৌ +10 কৰিছে +10 কৰিছে এতিয়া কি কৰিব লাগিব এতিয়া কৰিব লাগিব ইয়াৰ লগত +6 নিশ্চয় ধৰিব পাৰিলে +10 +6 +10 +6 এইটো চিষ্টেমত বাঢ়িছে এতিয়া এইটো হ'ব 47 হ'ব গতিকে 121ৰ লগত এতিয়া আপোনালোকে 47 প্লাছ কৰিব লাগিব আপোনালোকে এইটোতে 47 ওলাইছে বুলি অপশ্যনত কেতিয়াবা যদি 47 থাকে সেইটো আপোনালোকে কাৰেক্ট কৰি থৈ নাহিব আপোনালোকে নেক্সট সংখ্যাটোৰ লগত এইটো 47 প্লাছ কৰিব লাগিব তেতিয়াহে কাৰেক্ট আনসাৰটো ওলাব 121ৰ লগত আপোনালোকে 47 প্লাছ কৰি চাওক 121 + 47 168 গতিকে কাৰেক্ট আনসাৰ আছে অপশ্যন এ 168 বুজি পালে নিশ্চয় এইটো অলপ বেলেগ এটা পেটাৰ্ণত আছিলে এনেকুৱা পেটাৰ্ণটো এক্সামত আহে কুৱেশ্যন গতিকে আপোনালোকে প্ৰথমে ডিফাৰেন্সটো উলিয়াই চাব সেই ডিফাৰেন্সটোৱে যদি কাম নিদিয়ে তাৰপিছত সেই ডিফাৰেন্সটোৰ মাজৰ ডিফাৰেন্সটো উলিয়াব চাব তাৰপিছত আপোনালোকে চেক কৰিব ঠিক আছে এতিয়া পিছৰ কুৱেশ্যনটো চাওঁ আহক পিছৰ চিৰিজটো চাওক 6 11 21 36 56 এতিয়া ইয়াত কি বহিব আপোনালোকে নিজে ট্ৰাই কৰক এইটো পুনৰ আপোনালোকে প্ৰথমে ডিফাৰেন্সটো উলিয়াব ওচৰা-ওচৰি সংখ্যা নিশ্চয় দেখিছে 6ৰ পৰা 11 কৰিছে +5 11ৰ পৰা 21 হৈছে +10 21ৰ পৰা 36 কিমান কৰিছে প্লাছ ইয়াত কৰিছে 36 - 21 কৰিছে +15 কৰিছে এতিয়া 36ৰ লগত কিমান কৰিছে 36 প্লাছ কিমান হ'ব 36 + 20 56 গতিকে গম পালে 5 5কৈ বাঢ়িছে প্ৰথম 5 বাঢ়িলে তাৰপিছত 10 তাৰপিছত 15 তাৰপিছত 20 এতিয়া বাঢ়িব 25
এইটো 20ৰ লগত প্লাছ 5 কৰিলে 25 হ'ব। গতিকে 56 প্লাছ 25 81। গতিকে কাৰেক্ট আনচাৰ হৈছে অপশ্যন ডি 81। নিশ্চয় বুজি পালে এইটো ইজি আছিলে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো পজ কৰি নিজে প্ৰেক্টিছ কৰিছে। এতিয়া পিছৰ কুৱেশ্যনটো চাওক। পিছৰ চিৰিজটো চাওক। ফাৰ্ষ্টে আছে 10, 100, 200, 310। এতিয়া পিছৰ সংখ্যাটো কি হ'ব আপোনালোকে নিজে ট্ৰাই কৰক। এতিয়া নিশ্চয় আপোনালোকে ট্ৰাই কৰিলে। এতিয়া মই বুজাই দিছোঁ, চাই লওক। 10 আৰু 100ৰ মাজত ডিফাৰেঞ্চটো চাওক। 10ৰ লগত কিমান প্লাছ কৰি 100 পাইছে বাৰু? 10ৰ পৰা 100 পাবলৈ হ'লে প্লাছ কৰিছে 90। এতিয়া 100ৰ পৰা 200 পাবলৈ প্লাছ কৰিছে 100। এতিয়া 200ৰ পৰা 300 পাবলৈ প্লাছ কৰিছে 110। নিশ্চয় ধৰিব পাৰিলে কেনেকৈ আগবাঢ়িছে। প্ৰথম 90, 100, 110, মানে 10 প্লাছ কৰি গৈ আছে। এতিয়া আপোনালোকে কি কৰিব লাগিব? এতিয়া 110 আছিলে নহয়, এতিয়া 120 কৰিব লাগিব। এতিয়া 300ৰ লগত আপোনালোকে 120 প্লাছ কৰক। গতিকে ইয়াৰ কাৰেক্ট আনচাৰ হৈছে 430। নিশ্চয় ধৰিব পাৰিছে। আকৌ এবাৰ বুজাই দিছোঁ, চাই লওক। 10ৰ পৰা 100 পাবলৈ হ'লে প্লাছ 90 কৰিছে, আৰু 100ৰ পৰা 200 পাবলৈ হ'লে প্লাছ 100 কৰিছে। 200ৰ পৰা 310 পাবলৈ হ'লে 110 প্লাছ কৰিছে। গতিকে পিছৰ সংখ্যাটো পাবলৈ হ'লে আমি কি কৰিব লাগিব? প্ৰথম 90, 100, 110, এতিয়া 120 এটা প্লাছ কৰিব লাগিব। কাৰ লগত প্লাছ কৰিব লাগিব? এই লাষ্টৰ সংখ্যাটোৰ লগত প্লাছ কৰিব লাগিব। 310 প্লাছ 120 আপোনালোকে নিজে কৰি চাওক। ইয়াৰ কাৰেক্ট আনচাৰ পাব 430। বুজি পালে এইখিনি? এইটো আপোনালোকে ফাৰ্ষ্টে নিজে ট্ৰাই কৰক। এইটো নহয় হা, এই মাজৰ কুৱেশ্যনটো, এই কুৱেশ্যন মাৰ্কটো দেখিছে ন, এইটো উলিয়াব লাগে, এইটো নহয়। মই ভিডিঅ'টো প'ষ্ট কৰি দিছোঁ, আপোনালোকে ট্ৰাই কৰক এইটো অলপ। নিশ্চয় আপোনালোকে হয়তো ট্ৰাই কৰিলে। এতিয়া মই বুজাই দিছোঁ, চাই লওক। পুনৰ আপোনালোকে ডিফাৰেঞ্চটো চাব। 6ৰ পৰা 13 হৈছে, কিমান প্লাছ কৰিছে? প্লাছ কৰিছে 7, প্লাছ 7 কৰিছে, পাইছে 13। পুনৰ 13ৰ পৰা 28 পাবলৈ প্লাছ কৰিছে, ইয়াত কৰিছে প্লাছ 15। বাকী 28ৰ পৰা 59 পাবলৈ প্লাছ কৰিছে, ইয়াত প্লাছ কৰিছে 31, প্লাছ কৰিছে প্লাছ 31। এতিয়ালৈকে একো ধৰিব পৰা নাই। পুনৰ ইয়াৰ ডিফাৰেঞ্চটো উলিয়াওক। 7ৰ পৰা 15 হৈছে, ইয়াত মাজত ডিফাৰেঞ্চটো আছে 8। 7ৰ পৰা 7ৰ লগত 8 যোগ কৰিলে 15 হ'ব। আকৌ 15ৰ লগত কি যোগ কৰিলে 31 হ'ব? 15ৰ লগত আপোনালোকে প্লাছ 16 কৰিব লাগিব, তেতিয়া পাব 31। এতিয়া আপোনালোকে ধৰিব পাৰিলেনে? 8ৰ প্ৰথম ডিফাৰেঞ্চটো যিমান আছিলে, প্ৰথম ডিফাৰেঞ্চটো 8 আছিলে যে, 8ৰ ডাবল কৰিলে 16 হৈ গ'ল। এতিয়া আপোনালোকে কি কৰিব লাগিব? 16ৰ ডাবল কৰি দিব লাগিব। 16ৰ ডাবল হ'ব 32। এতিয়া 32 যে, এই 32টো এই 31ৰ লগত প্লাছ কৰিব লাগিব। 31ৰ লগত প্লাছ 32 কৰিব লাগিব। 31 প্লাছ 32, 30, 30, 60, 63 হ'ব। এতিয়া এই 63টো কাৰেক্ট আনচাৰ নহয় আকৌ। 63টো কি বাৰু? এই 63টো হৈছে 59 আৰু কুৱেশ্যন মাৰ্কৰ জেগাত যিটো নাম্বাৰ বহিব যে, সিহঁতৰ মাজৰ ডিফাৰেঞ্চটোহে হয়। গতিকে 59ৰ লগত 63 প্লাছ কৰি যি সংখ্যাটো পাব, সেইটোহে কাৰেক্ট আনচাৰ হ'ব। গতিকে চাওক আপোনালোকে, 59 প্লাছ 63 কৰিব লাগিব, তেতিয়াহে কাৰেক্ট আনচাৰটো ওলাব। 59 প্লাছ 63 কিমান হ'ব বাৰু? ইয়াত হ'ব 2, 11, 122। নেক্সট চিৰিজটো চাওক। 9, 27, 31, 155, 161, 1127। এতিয়া পিছৰটো উলিয়াব লাগে ইয়াৰ। এই কুৱেশ্যনটো চাওক। আপোনালোকে চব কুৱেশ্যনত ডিফাৰেঞ্চটো উলিয়াব নাযাব। আপোনালোকে ডিফাৰেঞ্চটো উলিয়াই এক্সামত মিছামিছি টাইম ৱেষ্ট কৰা হ'ব কিছুমান কুৱেশ্যনত। এতিয়া কোনবিলাক কুৱেশ্যনত ডিফাৰেঞ্চটো উলিয়াই লাভ নাই, আপোনালোকে কেনেকৈ গম পাব? যিবিলাকৰ মাজৰ ডিফাৰেঞ্চটো বেছি থাকে যে, আৰু একো নিৰ্দিষ্ট এটা সংখ্যাত নাবাঢ়ে ডিফাৰেঞ্চ। এতিয়া চাওক আপোনালোকে, 9ৰ পৰা 27 হৈছে, ইয়াত 18 হৈছে, 18 প্লাছ হৈছে, আকৌ 27ৰ পৰা 31 প্লাছ 4 হৈছে, আকৌ 31ৰ পৰা 155,
মানে এইটো এটা হিউজ ডিফাৰেঞ্চ হ'ব। গতিকে একো এটা তেনেকৈ মিল নাই ইয়াত। এনেকুৱাবোৰ কুৱেশ্যন আপোনালোকে কেনেকৈ গম পাব? এই দেখিছে নহয় 9ৰ পিছত 27 আছে। আপোনালোকে দেখিয়ে এইটো ধৰিব পাৰিব লাগে যে 9ৰ লগত কি পূৰণ কৰিলে 27 হয়। 9ৰ লগত যদি আপোনালোকে ইনটু 3 কৰে তেতিয়া 27 হ'ব। এইটো আপোনালোকে দেখিয়ে গম পাব লাগে। এতিয়া 27ৰ পৰা 31 কৰিবলৈ হওঁতে কি পাইছে এইটো আপোনালোকে চাই লওক। আপোনালোকে ইয়াত একো লজিক লগাব নাযাব। লজিক মানে মই আপোনালোকক কেনেকৈ 3 ইনটু কৰিছে, কেনেকৈ 4 প্লাছ কৰিছে, এইটো ইয়াৰ লগত 3 কৰিছে যেতিয়া নেক্সট সংখ্যাটোৰ লগত 3 ইনটু হ'ব, সেইবিলাক নাভাবিব কৈছোঁ মই। কাৰণ এয়া ৰিজনিং হয়, ইয়াত যিকোনো ধৰণৰ কুৱেশ্যন আহিব পাৰে। যি টি ধৰণে ইয়াত কুৱেশ্যনবোৰ দিব পাৰে। এয়া মেথছ নহয়, মেথছৰ নিচিনা ইয়াত কোনো নিৰ্দিষ্ট ফৰ্মুলা নাই। কুৱেশ্যনবোৰ যেনেকুৱা তেনেকুৱা পেটাৰ্ণত থাকিব পাৰে। এতিয়া চাওক 9ৰ লগত ইনটু 3 কৰিলে 27 পালে। এতিয়া 27ৰ পৰা 31 পাবলৈ হ'লে কি কৰিছে? +4 কৰিছে। আকৌ 31ৰ পৰা 155 পাবলৈ হ'লে কি কৰিছে এইটো আপোনালোকে চাই লওক। গম পাইছে যেতিয়া প্ৰথম 3 ইনটু কৰিছে, তাৰপিছত 4 প্লাছ কৰিছে, তাৰপিছত 3 4 এতিয়া 5টো নিশ্চয় প্লাছ কৰিলে নহ'ব 155। গতিকে আপোনালোকে কি কৰিব? 5টো ইনটু কৰি চাওক। 31 ইনটু 5 155 দেখিলে? ইনটু 5 কৰিছে। এতিয়া 155 পৰা 161 পাবলৈ হ'লে কি কৰিছে? +6 কৰিছে। আকৌ 161ৰ পৰা 1127 পাবলৈ হ'লে নিশ্চয় +6 আছিলে, এতিয়া ইনটু 7 কৰিছে। 161ৰ লগত ইনটু 7 কৰি চাব, 1127 পাব। এতিয়া নেক্সট কি কৰিব লাগিব? 1127ৰ লগত এতিয়া ইনটু 7 কৰিলে নহয়, নেক্সট কি কৰিব লাগিব? +8 কৰিব লাগিব। নিশ্চয় আপোনালোকে বুজি পাইছে। যদি বুজি পোৱা নাই ভিডিঅ'টো পুনৰ ৰিপিট কৰি চাব। এতিয়া কোনটো সংখ্যাৰ লগত 8 যোগ কৰিব লাগিব? এই লাষ্টৰ সংখ্যাটো যে আছে যে এই কুৱেশ্যন মাৰ্কৰ আগৰ সংখ্যাটোৰ লগত 8 যোগ কৰিব লাগিব। এইখিনি মই এবাৰ মোহাৰি দিছোঁ, ৰ'ব। এতিয়া আপোনালোকে 1127ৰ লগত 8 যোগ কৰক। 1325 1135 চৰি। গতিকে কাৰেক্ট আনচাৰ হৈছে অপশ্যন এ 1135। বুজি পালে? এতিয়া পিছৰ কুৱেশ্যনটো চাওক। আজিৰ ভিডিঅ'টো শেষৰটো কুৱেশ্যন 14 28 20 40 32 64 লাষ্টত কুৱেশ্যন মাৰ্ক। এইটো আপোনালোকে নিজে ট্ৰাই কৰকচোন। নিশ্চয় আপোনালোকে ট্ৰাই কৰিলে। এতিয়া মই বুজাই দিছোঁ চাওক। এই 28টো দেখিলে, এতিয়া প্ৰথমে 14টো দেখিলে কিবা এটা আপোনালোকে নিশ্চয় আইডিয়া কৰিব পাৰিলে। 14ৰ লগত 28 পাবলৈ হ'লে কি কৰিছে? 14 ইনটু 2 14 ইনটু 2 কৰিছে, তেতিয়া পাইছে 28। আকৌ 28ৰ পৰা 20 হৈছে, গতিকে ইয়াত কি কৰিছে? ইয়াত কৰিছে -8 কৰিছে। দেখিছে 28ৰ পৰা -8 কৰিছে, তেতিয়া পাইছে 20। আকৌ 20 পৰা 40 হৈছে, নিশ্চয় ইনটু 2 কৰিছে, 20 ইনটু 2 তেতিয়া পাইছে 40 পাইছে। আকৌ 40 পৰা 38 হৈছে, এতিয়া ইয়াত কৰিছে -8। আকৌ 32 পৰা 64 হৈছে, কি কৰিছে? এইটো কৰিছে নিশ্চয় 32 ইনটু 2 64 হৈছে। এতিয়া কেনেকৈ পেটাৰ্ণটো আগবাঢ়িছে গম পাইছে? এতিয়া তেনেকৈ আগবাঢ়ক। এইটো ইয়াত হৈছে ইনটু 2, ইয়াত হৈছে -8, ইয়াত হৈছে ইনটু 2, ইয়াত হৈছে -8, ইয়াত হৈছে ইনটু 2, গতিকে ইয়াত হ'ব -8। 64ৰ পৰা -8 কৰক। গতিকে আপোনালোকে ইয়াৰ কাৰেক্ট আনচাৰ পাব অপশ্যন চি 56। ঠিক আছে। নাম্বাৰ চিৰিজৰ ওপৰত আজি এইকেইটা কুৱেশ্যন লৈ আনিছিলোঁ। যিহেতু ৰিজনিঙৰ ওপৰত এইটো মোৰ প্ৰথমটো ভিডিঅ', সেইবাবে ভিডিঅ'টো বৰ বেছি দীঘল কৰা নাই। কেনে পালে আপোনালোকে ভিডিঅ'টো জনাব। যিহেতু ৰিজনিঙৰ ফাৰ্ষ্ট ভিডিঅ', গতিকে মাজত কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, সেইখিনি আপোনালোকে আওকাণ কৰিব। আৰু যদিহে ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক আৰু কমেণ্ট কৰি দিব, আৰু নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব। ঠিক আছে। বাকী নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থ'ব বুলি আশা কৰিলোঁ। পুনৰ আপোনালোকক নতুন এটা ভিডিঅ' লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ।